নমস্কাৰ গুড ইভিনিং মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুহি পাতলৈ স্বাগতম জনাইছো আৰু ইতিমধ্যে হয়তো আপোনালোকে গমেই পাইছে যে ফৰেষ্ট ৰেঞ্জাৰৰ এটা নটিফিকেশন ইয়াতে এপিএসসিৰ পৰা নটিফিকেশন এটা জাৰি কৰা হৈছে টোটেল 50টা পোষ্টৰ এটা নটিফিকেশন দিয়া হৈছে এতিয়া সেই পোষ্টৰ কাৰণে কেনেকে কি আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিলে আপোনালোকৰ এডুকেশনেল কোৱালিফিকেশন কি লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব গোটেই এক্সামৰ প্যাটাৰ্ন কেনেকুৱা হ'ব সিলেবাস কি হ'ব সেইখিনিওটো জানিব লাগিব হয়নে অকল এডুকেশনেল কোৱালিফিকেশন বুলিয়ে নহয় তাত আৰু কিছুমান বস্তু ধৰি দিছে আপোনালোকে ফৰ্ম ফিল আপ কৰিব গলে সেইখিনি প্ৰয়োজনীয় হ'ব গোটেইখিনি কথা আজি ক্লাছত আমি আলোচনা কৰিম বলক এতিয়া আমি প্ৰথমতে গোটেইখিনি চাই লও যিটো আমাক ইয়াতে নটিফিকেশনখন আহিছে এখন নটিফিকেশন জাৰি কৰিছে অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন ওকে সো এখনত ইয়াতে আপোনালোকে যদি চাই ইয়াতে আপোনালোকৰ ইয়াত এপিএসসিৰ ফালৰ পৰা এখন নটিফিকেশন দিয়া হৈছে ফৰেষ্ট ৰেঞ্জাৰৰ সো ইয়াতে আপোনালোকে যদি চাই এখন ইয়াতে পোষ্টৰ নাম ফৰেষ্ট ৰেঞ্জাৰ ইন দা আসাম ফৰেষ্ট সাৰ্ভিস আন্ডাৰ এনভাইৰনমেন্ট এন্ড ফৰেষ্ট ডিপাৰ্টমেন্ট দেন ইয়াতে অনলাইন এপ্লিকেশন হ'ব গৈ আছে 21 জুনৰ পৰা আৰু শেষ হ'ব 22 জুলাই ঠিক আছে আপোনালোকে ইয়াৰ ভিতৰত আপোনালোকে নিজৰ সেইখিনি ফৰ্ম ফিল আপ কৰি ল'ব আৰু যিটো ফিজ সাবমিশনৰ যিটো লাষ্ট ডেট হয় হেতু দিয়া হৈছে 22 জুলাই বাট মনত ৰাখিব 20 জুলাই হৈছে ফৰ্ম ফিল আপৰ লাষ্ট ডেট নম্বৰ অফ পোষ্টৰ কথা আমি যদি চাও টোটেল নম্বৰ অফ পোষ্ট ইয়াতে কিমান আছে 50টা পোষ্ট আছে ইয়াতে কোনটো পোষ্ট ৰিজাৰ্ভেশন আছে কি আছে হেতু চালে ওপেন ক্যাটাগৰী টোটেল 44টা পোষ্ট আছে আৰু মহিলাৰ কাৰণে ইয়াতে ওমেনৰ কাৰণে 13টা ওবিসি এমওবিসিৰ কাৰণে কোনো ৰিজাৰ্ভ পোষ্ট নাই এসসিৰ কাৰণে দুটা পোষ্ট আছে মহিলাসকলৰ কাৰণে কোনো নাই এসসিৰ কাৰণে দুটা আৰু এসটি প্লেইনছৰ কাৰণে আছে দুটা মহিলাৰ তেনেকুৱা নাই দেন এসটি হিলছৰ কাৰণে আছে দুটা আৰএফ মহিলাৰ কাৰণে তেনেকুৱা কোনো নাই তো টোটেল ইয়াতে আমি যদি চাও টোটেল ইয়াতে পোষ্ট আছে 50টা ওকে সো ইয়াতে পিডব্লিউডি তেনেকুৱা তেওঁলোকৰ কাৰণে কোনো ইয়াতে ৰিজাৰ্ভেশন পোষ্ট ৰখা নাই যেহেতু ফিজিক্যাল খিনিও ইয়াতে আহি পৰে গটিকে তেওঁলোকৰ কেনেকুৱাকে বা কি হ'ব বা তেওঁলোকক কোনোবা যদি বিশেষভাৱে সক্ষম ব্যক্তি থাকে তেওঁলোকৰ কাৰণে এই পোষ্টবোৰ হ'বনে নাই হেতু হয়তো আপোনালোকে ফৰ্ম ফিল আপ কৰিলে গম পাব তো ইয়াতে আকৌ আমাৰ যিটো পে স্কেল আছে পে স্কেলটো ইয়াতে গ্ৰেড পে গোটেইখিনি আমি যদি চাও পে স্কেল থাকিব 22000 ৰ পৰা 97000 দেন গ্ৰেড পে 10300 আৰু পিবিটি অৰ্থাৎ এটো এটা গেজেটেড অফিচাৰ পোষ্ট হয় ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া কোৱা হৈছে যে ক্যান্ডিডেট গৰাকী অসমৰ ৰেসিডেন্ট হ'ব লাগিব ওকে পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব তাৰোপৰি ইয়াতে আকৌ ক্যান্ডিডেট গৰাকীয়ে ভ্যালিড পিআৰসি যে আপলোড ভ্যালিড পিআৰসি ইস্যুড ইন আসাম ফৰ এডুকেশনাল পাৰপসেস এমপ্লয়মেন্ট এক্সচেঞ্জ আপোনালোকে পিআৰসি ইস্যু কৰিব লাগিব লগতে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আপোনালোকে তাতে যেটো হেতু ভ্যালিড হেখিনি আপোনালোকে তাতে সাবমিট কৰিব লাগিব দেন ইয়াতে আকৌ এখিনিৰ বাহিৰেও কিছুমান আৰু ক্ৰাইটেৰিয়া ধৰি দিয়া হৈছে যেনেকে মিনিমাম ষ্টেণ্ডাৰ্ড ফৰ ইয়াতে আকৌ হাইট আৰু চেষ্টৰ দিয়া হৈছে তো হাইট জেনাৰেল ওবিসি এমওবিসি এসসিৰ কাৰণে মেলৰ কাৰণে হাইট 163 সেন্টিমিটাৰ দিছে ফিমেলৰ কাৰণে 150 সেন্টিমিটাৰ দেন এসটি হিলছ আৰু এসটি প্লেইনছৰ মেলৰ কাৰণে হাইট 152 আৰু ফিমেলৰ হাইট 145 দিয়া হৈছে চেষ্ট আমি ইয়াতে যদি চাও মহিলাসকলৰ কাৰণে ইয়াতে মেলৰ কাৰণে নৰ্মেল যদি চাও তেতিয়া হলে 79 এক্সপানশন 05 হ'ব পাৰে ফিমেলৰ 74 দিয়া হৈছে এক্সপানশন 05 নাও এডুকেশনাল কোৱালিফিকেশন আপোনালোকে ইয়াতে যদি চাই ব্যাচেলৰ ডিগ্ৰী লাগিব কিন্তু যিকোনো সায়েন্সৰ হেড ব্যাচেলৰ ডিগ্ৰী হ'ব লাগিব সায়েন্সত ডিগ্ৰী কৰা হ'ব লাগিব নাইবা ইঞ্জিনিয়াৰিংত আপোনালোকে ব্যাচেলৰ ডিগ্ৰী থকা হ'ব লাগিব ইয়াতে দিয়া হৈছে সাবজেক্ট যেনেকে এগ্ৰিকালচাৰ হ'ব পাৰে বটানী কেমিষ্ট্ৰি কম্পিউটাৰ সায়েন্স কম্পিউটাৰ এপ্লিকেশন ইঞ্জিনিয়াৰিংতো ইয়াতে দিয়া হৈছে এনভাইৰনমেন্টাল সায়েন্স ফৰেষ্ট্ৰি জিঅলজি হৰ্টিকালচাৰ ম্যাথমেটিক্স ফিজিক্স ষ্টেটিষ্টিক্স ভেটেনাৰী সায়েন্স এন্ড জুলজি এজ ইয়াতে নৰমালি যেনেকে থাকে 21 বছৰৰ তলত হ'ব নোৱাৰিব আৰু জেনাৰেলৰ কাৰণে 38 ইয়াৰ্ছৰ বেছি হ'ব নোৱাৰিব আৰু ইয়াতে
SC, ST plains, ST hillsৰ কাৰণে ইয়াতে 5 বছৰৰ ৰিলেক্সেশ্যন দিয়া হৈছে 43 years লৈকে থাকিব এগেইন OBC MOBC ৰ কাৰণে 3 yearsৰ ৰিলেক্সেশ্যন দিয়া হৈছে আৰু এইটো ধৰা হ'ব 25 এপ্ৰিল 2018 পৰা ওকে দেন ইয়াতে আকৌ আপোনালোকে এজ লিমিটৰ কাৰণে অৰ্থাৎ আপোনালোকৰ এজ প্ৰুফৰ কাৰণে আপোনালোকে মেট্ৰিকুলেশ্যন আপোনালোকৰ HSLC ৰ এডমিট কাৰ্ড সেইবোৰ দিব লাগিব চেন্ট্ৰেলৰে হওক বা ষ্টেট বোৰ্ড কাউন্সিলৰ দ্বাৰা ৰিকগনাইজ তেনেকুৱা এখন সেই আপোনালোকৰ মুঠতে মেট্ৰিকৰ চাৰ্টিফিকেটখন এজ প্ৰুফ হিচাপে আপোনালোকে সাবমিট কৰিব পাৰে দেন আকৌ ইয়াতে আকৌ এপ্লিকেশ্যন ফিজ তেনেকুৱা সেইখিনি দিয়া হৈছে জেনেৰেলৰ এমাউণ্টটো অলপ বেছি হয় বাকীবোৰতকে আপোনালোকে যেতিয়া ফৰ্ম ফিল আপ কৰিব এপ্লিকেশ্যন ফিজটো গম পাব কিন্তু এপ্লিকেশ্যন ফিজটোতকে মেইন হ'ল বাকী ক্ৰাইটেৰিয়াখিনি জনাটো ইম্পৰ্টেণ্ট হৈ পৰে কেনেকে ফৰ্ম ফিল আপ কৰিব এইখিনি কোৱা হৈছে কি আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব সেইখিনি কোৱা হৈছে আৰু বাকী কিছুমান যিবোৰ মানে ধৰি দিয়া হৈছে ক্ৰাইটেৰিয়া সেই ক্ৰাইটেৰিয়াবোৰ ফুলফিল হোৱা হ'ব লাগিব তেতিয়াহে আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব এতিয়া কথাটো হ'ল যে ইয়াতে আমি যদি অকমান তলৰ ফালে গৈ থাকো তেনেহলে এই ফৰ্মখনতে আপোনালোকে দেখা পাব যে ক'ত কেনেকে ফৰ্ম ফিল আপ কৰিব লাগে দিয়া হৈছে বাৰু কিন্তু আকৌ ইয়াতে সিলেবাসখনো দিয়া হৈছে কেনেকে কি পঢ়িব লাগিব কি সাবজেক্টটো থাকিব দেখা পালো দেন অকমান তলত গলে আমি দেখা পাম ইয়াত মেথড অফ সিলেকশ্যনৰ মেথড কেনেকুৱা হ'ব ইয়াতে কেইটামান ষ্টেজ বাই ষ্টেজ হ'ব প্ৰথমটোতো হয় যে ৰিটেন এক্সাম হ'ব ৰিটেন এক্সামৰ টোটেল 600 মাৰ্কস থাকিব 4খন পেপাৰ 600 মাৰ্কস থাকিব ওকে সো প্ৰথম এখন আছে পেপাৰ এখন পেপাৰ হ'ব ইংলিছৰ কাৰণে য'ত এছে ৰাইটিং প্ৰিচাইজ ৰাইটিং এটসেট্ৰা এইবোৰ থাকিব অৰ্থাৎ ধৰি লওক তাতে ৰিপৰ্ট ৰাইটিং সেইবোৰো দিব পাৰে তো এইখন 100 মাৰ্কসৰ হ'ব 3 আৱাৰ্সৰ দিব তো এইবোৰ হলে আপোনালোকে এছে ৰাইটিং প্ৰিচাইজ সেইবোৰ কোনো অপচনেল নহয় সেইবোৰ তাতে লিখিব লাগিব ওকে সো এইখন মানে এইখন সাবজেক্টিভ পেপাৰ এখন হ'ব জেনাৰেল নলেজ OMR বুলি দিয়া হৈছে 2 ঘণ্টাৰ হ'ব 100 মাৰ্কসৰ তো ইয়াতে জেনাৰেল নলেজ নৰমালি আমি APSC ৰ কাৰণে হওক বা যি হওক ডিপাৰ্টমেন্টাল এক্সামে হওক APSC আমি সচৰাচৰ যিবোৰ পঢ়ো জেনাৰেল নলেজত সেইখিনিয়ে লাগিব সিলেবাস সেমে হ'ব অপচনেল সাবজেক্ট থাকিব দুখন অপচনেল সাবজেক্ট দুখন চুজ কৰিব লাগিব 1 2 আৰু প্ৰত্যেকখনতে 200 মাৰ্কস কে থাকিব টোটেল অপচনেলত 400 মাৰ্কস থাকিব 2 ঘণ্টাকে লাগিব কোনোবাই বুলি যদি ভাবি আছিলে বলে জেনাৰেল নলেজখন পঢ়ি পেলাই হেই কৰিম 600 মাৰ্কসৰ আপুনি 100 মাৰ্কসে কৰিলে বাকিখিনি দেন ইয়াতে আকৌ আমাক দিয়া হৈছে অপচনেল হলে আপোনালোকে কোনটো সাবজেক্টত অপচনেল মানে চুজ কৰিব পাৰিব ইয়াতে চাওক পেপাৰ দুখন থাকিব কলো অপচনেলৰ কাৰণে তো যেনেকুৱাকে 14টা সাবজেক্ট ইয়াতে দিয়া হৈছে 14টা সাবজেক্টৰ আপোনালোকে যি কোনো একটা দুখন সাবজেক্ট অপচনেল হিচাপে চুজ কৰিব পাৰিব আৰু বেচেলৰ ডিগ্ৰী এই যিকোনো এটা সাবজেক্টত হ'ব লাগিব কিন্তু দুখন অপচনেল সাবজেক্ট চুজ কৰোতে আপোনালোকে যদি কোনোবাই ভাবে বলে মোৰ এগ্ৰিকালচাৰ আছে তো এগ্ৰিকালচাৰৰ লগত ৰিলেটেড মই আৰু এখন অপচনেল চুজ কৰিম যেনেকে ধৰি লওক এগ্ৰিকালচাৰৰ লগত এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং বা ভেটেৰিনাৰী ইঞ্জিনিয়াৰিং আপোনালোকে চুজ কৰিব নোৱাৰে কেমিকেল ইঞ্জিনিয়াৰিং ললে কেমিষ্ট্ৰি ল'ব নোৱাৰে কম্পিউটাৰ এপ্লিকেশন ললে কম্পিউটাৰ সায়েন্স এণ্ড কম্পিউটাৰ ইঞ্জিনিয়াৰিং ল'ব নোৱাৰে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং হলে ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ল'ব নোৱাৰে মেথমেটিক্সৰ লগত ষ্টেটিষ্টিক্স নোৱাৰে সপোজ মেথমেটিক্সৰ লগত আপোনালোকে বটানী লৈ ললে জুলজি লৈ ললে তো তেনেকে চুজ কৰিব লাগিব ওকে এটোতো হৈ গল ফাৰ্স্ট স্টেপ ৰিটেন ক্লিয়াৰ কৰাৰ পাছত আপোনালোকৰ ফিজিক্যাল টেষ্ট হ'ব ফিজিক্যাল টেষ্টত কি হ'ব যে যিসকল মেইল থাকে তেওঁলোকক টোটেল 25 কিলোমিটাৰ তেওঁলোকে যাব লাগিব উইদিন 4 আৱাৰ্স আৰু যিবোৰ ফিমেল আছে তেওঁলোকে 16 কিলোমিটাৰ যাব লাগিব উইদিন 4 আৱাৰ্স আৰু তেওঁলোকৰ বেলেগকে মেডিকেল টেষ্টও কৰোৱা হ'ব আৰু এই গোটেইখিনি হোৱাৰ পিছত ইয়াতেও যেতিয়া আপোনালোকে সিলেক্ট হ'ব আপোনালোকৰ ইয়াতে ইন্টাৰভিউ হ'ব ইন্টাৰভিউ টোটেল 75 মাৰ্কস থাকিব আৰু এনেকে এটা স্টেপ বাই স্টেপ এনেকুৱাকে গৈ পেলাই আলটিমেটলি ফাইনেল ৰিজাল্ট দিব আৰু গোটেইখিনি ক্লিয়াৰ কৰিবৰ কাৰণে আপোনালোকে গোটেইকেইটা স্টেপ ক্লিয়াৰ কৰিব লাগিব গোটেই এক্সামটোত অন্তিম পৰ্যায়ত উপনীত হ'বৰ কাৰণে বাকি ইয়াতে দিয়া হৈছে কেনেকে কি হয় আপোনালোকে ৱেবসাইটত APSC ৰ ৱেবসাইটত গলেও পাই যাব এখন PDF টো ইয়াতে হল এতিয়া যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিব ফৰ্ম ফিল আপ কৰিলে আপোনালোকৰ ক্ৰাইটেৰিয়াবোৰটো মিলিব লাগিব সপোজ সাবমিট কৰিলে সাবমিট কৰাৰ পিছত আপোনালোকৰ সেই ফৰ্মখন যদি ভ্যালিড নহয় নাইবা ৰিজেক্ট কৰা হৈছে তেতিয়া হলে যদি কিবা হয় বা কিবা কাৰণত ৰিজেক্ট কৰিলে বা কি হল তেতিয়া হলে www.apsc.nic.in ইয়াতে আপোনালোকে চাব পাৰিব কিহৰ কাৰণে কোনটো গ্ৰাউণ্ডত ৰিজেক্ট কৰা হৈছে আৰু এইখিনি আছিলে আমি ডিসকাস কৰিবলগীয়া যিখন ফৰেষ্ট ৰেঞ্জাৰৰ যিখন নটিফিকেশন আহিছিলে
এইখিনি বাকি আপোনালোকক কেনেকে হেল্প কৰিব পাৰো ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে সেইখিনি আপোনালোকক নিশ্চয় জনাম জড়িত হৈ থাকিব ই কুহিপাত চাই থাকিব ই কুহিপাত লগ পাম আপোনালোকক ক্লাছবোৰত আজি ইয়াতে এৰিছো থেংক ইউ সো মাচ